হেল্ল' এভৰিৱান, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। এইটো কাজিৰঙাৰ ভিডিঅ'য়ে। আমি আকৌ যেতিয়া ধনশিৰি ৰিজৰ্ট চোৱা হৈ গ'ল, ভাত পানী খাই ওলাই দিলোঁ আমি কাজিৰঙা চাই। মাজ ৰাস্তাৰে আমি গ'লোঁ একেবাৰে হালদিবাৰী মন্দিৰ পাৰ হৈ যিখন ৰিজৰ্ট আছে লাভ ইউ। চাওক, আমি ৰাস্তাত দুটা এলিফেণ্ট দেখিলোঁ। তাৰপিছত আমি গৈ আছোঁ লাভ ইউলৈ। লাভ ইউ ৰিজৰ্টখন পাই গ'লোঁ আমি। চাওক, এনেকৈ ৰাস্তাৰ হাইৱেৰ কাষতে গেট বনোৱা আছে। কোনোবা আহিলে কলিয়াবৰ পাৰ হৈ পাব এইখন। তাৰপিছত কিমান ধুনীয়া, চাওক, ওপৰৰ ৰাস্তাটো পূৰা শ্বিলং যোৱা ফিল হৈছিল আমাৰ তেতিয়া। ইমান ধুনীয়া পাহাৰৰ ৰাস্তা দি আমি গৈ আছোঁ। গাড়ীৰ ৰাস্তাটো চাই থাকিব আপোনালোকে, বহুত ধুনীয়া হয়। আৰু সঁচা, তাত উঠাৰ লগে লগে মনটো বেলেগ হৈ গ'ল। সঁচাকৈ ক'লোঁ, মই মানে ইমানেই ধুনীয়া নহয় ৰিজৰ্টখন, আপোনালোকে গ'লেহে গম পাব। মোৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পায়, তেনেহ'লে সঁচাকৈ এবাৰ গৈ ভিজিট কৰি আহিব, ভাল পাব আপোনালোকে নিশ্চয়। মানে মই জানো যে ভাল পাব, কাৰণ আমি গৈও ভাল পালোঁ। সেয়া চাওক, পাহাৰৰ ৰাস্তা দি উঠি আছে গাড়ী, আৰু খুব সুন্দৰ ৰিজৰ্ট। এবাৰ যাব ফেমিলিক লৈ, ভাল পাব। এতিয়া আমি গৈ পাহাৰত পাম, আৰু পাহাৰৰ তলৰ দৃশ্যটো চাওক কিমান ধুনীয়া। গোটেই কাজিৰঙাখন দেখা পাব আপোনালোকে। বহুত ভাল লাগিছে। থেংক ইউ নৱনীতা আৰু দাদা আৰু বৰ্ণিতা, তোমালোকৰ বাবে আমি দেখিবলৈ পালোঁ। সঁচাকৈ আমি এই গেটখন দেখোঁ ঘৰত যোৱাৰ টাইমত, কিন্তু কি মানে ইমান ধুনীয়া বুলি নাভাবোঁ। তো গ'লোঁ তোমালোকৰ কাৰণে, তোমালোকে লৈ গ'লা, তো বহুত বহুত ধন্যবাদ। আৰু আমি যদিও পষ্টিং যাওঁগৈ, এই ভিডিঅ'বোৰ চাই থাকিম, তোমালোকৰ কথা মনত থাকিব। আৰু পাই গ'লোঁ আমি। চাওক, ৰিজৰ্টখন কিমান ধুনীয়া দেখিছে। এটা কাষত পাহাৰ আৰু ওখ পাহাৰ, আৰু পাহাৰৰ মাজতে এই ৰিজৰ্টখন বৰ ডাঙৰ নহয়, কিন্তু সৰু হ'লেও তাত গৈ বৰ ভাল পালোঁ দেই। আপোনালোকে গৈও ভাল পাব। খুব সুন্দৰ পৰিৱেশ। অলপ জেগাতে ইমান ধুনীয়াকৈ কৰিলে সিহঁতে, ধুনীয়াকৈ মানে চব বস্তু সজাই তুলিছে ৰিজৰ্টখনত। বাচ্ছাৰ খেলাৰ পৰা থকা চব বস্তুৱেই খুব ধুনীয়া। আৰু ইয়াত গৈ মই মানে এক্সাইটেড হৈ গ'লোঁ, আৰু মানে ইমান চিঞৰিছিলোঁ মই। চাওক, দেখিছে কিমান ধুনীয়া। মানে গোটেই কাজিৰঙাখন আপোনালোকে দেখিবলৈ পাব। দেখিছে, এই হাইৱেটো ইমান ধুনীয়া, মানে কৈ লাভ নাই। আৰু মই ক'লে আপোনালোকে গম নাপাব, গ'লেহে গম পাব মানে কিমান ধুনীয়া হয়। সেয়া আপোনালোকৰ বাবেই মই ভিডিঅ'টো কৰিলোঁ। চাওক কিমান ধুনীয়া। অসমত যোনে যোনে থাকে নিশ্চয় আহি ঘূৰি যাব। চাগে এয়া গাড়ী মটৰবোৰ গৈ আছে যে, মানে আমাৰ অসমত যে ইমান ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে, সঁচাকৈ আমি গম নাপাওঁ। আৰু কাজিৰঙা একচুৱেলি চবেই আহোঁ আমি। এইকাৰণে আপোনালোকে এইবাৰ যদি আহে ঘূৰিবলৈ, এইটো গুগলত ছাৰ্চ কৰি ল'ব ক'ত আছে, আপোনালোকৰ লোকেশ্যনটো পাই যাব। তেতিয়া আপোনালোকে ঘূৰিবলৈ সুবিধা পাব। খুব সুন্দৰ। আৰু এখন ৰিজৰ্ট আছে বৰগছ, সেইখনৰ ভিডিঅ' কৰিলোঁ মই। লাহে লাহে এখন এখনকৈ আপোনালোকৰ আগত আগবঢ়াই দিম, আপোনালোকে চাব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। চাই কিমান ধুনীয়া। আৰু ইয়াত অলপ টাইম স্পেণ্ড কৰিবলৈ বহাৰ চেয়াৰ টেয়াৰ দিছে, আৰু শ্লিপিং চেয়াৰো আছে। আৰু চাগে ৰেবিট কেইটামান দি দিছে ল'ৰা ছোৱালী, আৰু ইহঁতে ৰেবিট পাই বৰ ফূৰ্তি। আৰু ইহঁতক লৈ গৈ জানেনে, ইহঁতে অলপ সময় পিছে কাজিয়া কৰে ফ্ৰেণ্ডৰ লগত, আকৌ খেলেও। এনেকুৱা টাইপ সিহঁতে এনজয় কৰিলে। আৰু আমি নামি অহা দৃশ্যটো আপোনালোকক আগবঢ়াই দিলোঁ। চাওক কিমান ধুনীয়া। নামি অহা টাইমতো ভাল লাগিছে। আৰু আমি আহি পালোঁ এতিয়া হালদিবাৰী বুঢ়ী আই থান। এই মন্দিৰ ভাগো বহুত জাগ্ৰত। মই কেমেৰা বন্দী কৰি ৰাখিলোঁ। সেয়া হালদিবাৰী মন্দিৰটো, চবে সেৱা কৰিব। আৰু বাই বাই।